দৰ্শকসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুৎ ভূঞাৰ সহযোগত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আজি মই উপস্থিত আছোঁ লাচিত মধ্য ইংৰাজী বিদ্যালয়ৰ সাংস্কৃতিক মঞ্চত। আপোনালোকে দেখিছে প্ৰায় 90 গৰাকী মহিলা আজি ইয়াত উপস্থিত হৈছে। উদ্দেশ্য এটাই আপোনালোকে জ্ঞাত যে শিৱসাগৰ জিলাত 8,888 গৰাকী মহিলাই দিহানাম পৰিৱেশনৰ জৰিয়তে অসম বুক অফ ৰেকৰ্ডত স্থান লাভৰ বাবে আগবাঢ়িছে আৰু তাৰ প্ৰাক প্ৰস্তুতি হিচাপে আজি এই মহিলাসকলে ইয়াত আখৰা কৰিছে যাতে অসমৰ জনগণক, ভাৰতৰ জনগণক এটা সুন্দৰ পৰিৱেশ তেওঁলোকে উপহাৰ দিব পাৰে আৰু অনাগত যুগ যুগান্তৰ বাবে অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে এটা অনাগত নপুৰুষৰ বাবে এক সাহসৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আপোনালোকে দেখিছে সম্পূৰ্ণ বগা সাজ পৰিধান কৰি আধ্যাত্মিক চেতনাবোধেৰে এখেতসকল ইয়াত আজি উপস্থিত হৈছে। মই তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম, কিন্তু এইখিনিতে মই আজি আহি যিখিনি অনুভৱ কৰিছো যে দিহানাম এটা শুনি আনন্দ লাভ কৰিবলৈ সহজ, কিন্তু তাৰ যিখিনি প্ৰস্তুতি সেইখিনি কিন্তু ইমান সহজ নহয়। এইসকল মহিলাই বহু সময়ৰ পৰা এনেধৰণৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। মই প্ৰথমতে আহিছো প্ৰবীণ দা, আপোনাক নমস্কাৰ জনাইছো। কেনেধৰণৰ প্ৰস্তুতি কেনেধৰণে চলাইছে? প্ৰস্তুতি খুব সুন্দৰ হৈছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত 8,888 গৰাকী মহিলাৰ যি দিহানাম অনুষ্ঠান অনুষ্ঠিত হ'বলগীয়া আছে ঐতিহাসিক শিৱসাগৰ। যদিও আমি পূৰ্বতে নিৰ্ধাৰণ কৰিছিলোঁ বৰ্ডিং খেলপথাৰ, এতিয়া বৰ্ডিং খেলপথাৰৰ পৰিৱৰ্তে আমাৰ এই অনুষ্ঠানভাগি আমি স্থানান্তৰ কৰা হৈছে পিয়লি ফুকন ষ্টেডিয়ামলৈ। সেইকাৰণে আমি পূৰ্বতে 5,555 গৰাকী আই মাতৃক লৈ অনুষ্ঠানভাগি কৰাৰ মানস কৰিছিলোঁ, কিন্তু পিছলৈ দেখা গ'ল যে এই আই মাতৃসকলৰ সংখ্যা বাঢ়ি গৈ 8,888 গৰাকী হ'লগৈ। কাৰণ সকলো আই মাতৃয়ে এই নামষাৰত অংশগ্ৰহণ কৰিব বিচাৰে, যিহেতুকে এই আমি যুগলবনী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগৰ যি দুখাৰী দিহানাম আমি অসম বুক অফ ৰেকৰ্ডৰ কাৰণে প্ৰস্তুত কৰি লৈছিলোঁ। এই দিহানাম দুখাৰী গাবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকলে ইয়ালৈ ঢাপলি মেলিছে। গতিকে তেখেতসকলক আমি নিৰাশাৰ নকৰি সকলোকে আমি এই সুবিধাখন দিবৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ আৰু সেই মৰ্মে তেখেতসকলে আমাৰ এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিবলৈ ইতিপূৰ্বেই তেখেতসকলৰ নাম পঞ্জীয়ন কৰিছে। আৰু যিহেতুকে বৰ্ডিং খেলপথাৰখন প্ৰশাসনে আমাক জনালে যে তেখেতসকলে 8,888 গৰাকীৰ কাৰণে বৰ্ডিং খেলপথাৰখন কিছু সৰু হ'ব, সেয়েহে তেখেতসকলৰ নিৰ্দেশ মৰ্মে আমি পিয়লি ফুকন ষ্টেডিয়ামলৈ আমাৰ এই অনুষ্ঠানভাগি আমি স্থানান্তৰিত কৰিবলগীয়া হৈছে। আৰু এই এপাহতে আমি সমূহ অসমবাসী ৰাইজক যিহেতুকে আৰু যিসকল আই মাতৃয়ে এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিব সেই আই মাতৃসকলক আমি অৱগত কৰিব বিচাৰিছোঁ যে পূৰ্ব নিৰ্ধাৰিত বৰ্ডিং খেলপথাৰৰ পৰিৱৰ্তে এই অনুষ্ঠানভাগি পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 15 ডিচেম্বৰ। কেনেকুৱা অনুভৱ? ইয়াৰ পূৰ্বতে কিন্তু এনেকুৱা হোৱা নাছিল, বা যদি হৈছিল কম পৰিসৰত হৈছিল। 8,888 গৰাকী কম মহিলা নহয়। এটা অসম বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে। প্ৰাকখনত আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? অনুভৱ খুব সুন্দৰ। আচলতে যুগলবনী সাংস্কৃতিক কলা কেন্দ্ৰৰ উদ্যোগত আৰু নিৰ্মলা দাস ডাঙৰীয়াৰ নেতৃত্বত এই যি ঐতিহাসিক শিৱসাগৰ 8,888 গৰাকী আই মাতৃক লৈ যি তেওঁ সপোন দেখিছিল, আচলতে আমাৰ অসমত বিভিন্ন প্ৰান্তত দিহানামৰ প্ৰতিযোগিতা হৈ থাকে। সেই প্ৰতিযোগিতাসমূহত সীমিত সংখ্যক আই মাতৃয়েহে অনুষ্ঠানবিলাক পৰিৱেশন কৰিব পাৰে। বহু আই মাতৃ হেঁপাহ থাকিলেও তাত অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে তেওঁ অনুভৱ কৰিলে যে যিসকল আই মাতৃয়ে দিহানাম গাবলৈ হেঁপাহ কৰে, এই আই মাতৃসকলক লৈ যদি আমি এটা অনুষ্ঠান কৰোঁ আৰু এই অনুষ্ঠানটোৰ যোগেদি সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দিশত আমাৰ আই মাতৃসকলক যাতে আমি উলিয়াই আনিব পাৰোঁ, এই চিন্তা ভাৱনাৰে এই নামষাৰ শিৱসাগৰত অনুষ্ঠিত কৰিবলৈ গৈ আছে। গতিকেলৈ আমি এপাহতে যুগলবনী সাংস্কৃতিক কলা কেন্দ্ৰৰ সন্মানীয় সভানেত্ৰী নিৰ্মলা দাস ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ যি মহান চিন্তা, এই মহান অনুভৱ, এই অনুভৱক আমি শলাগিছোঁ
আৰু আমাৰ অনুভৱ খুব সুন্দৰ আমি তেখেতৰ লগতে আমি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন জিলাত গৈ পেলাই আই মাতৃসকলক লগ কৰিছোঁ তেখেতসকলক আমি আখৰা দিছোঁ আৰু যথেষ্ট তেখেতসকলৰ পৰা আমি সঁহাৰি পাইছোঁ খুব সুন্দৰভাৱে তেখেতসকলে অনুশীলন কৰি আছে আমি আশা ৰাখিছোঁ অসম বুক অফ ৰেকৰ্ডত তেখেতসকলৰ নাম লিপিবদ্ধ কৰি অসম তথা ভাৰতবৰ্ষৰ লগতে বিশ্বৰ দৰবাৰত যাতে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিক যাতে প্ৰতিষ্ঠা কৰিব পাৰে তাৰ আশা আমি ৰাখিছোঁ আৰু আমাৰ শিৱসাগৰ গৌৰৱ হ'ব আমাৰ শিৱসাগৰবাসীয়ে যাতে এই অনুষ্ঠানভাগীত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰে তাৰ কামনাৰে সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ কৃষ্ণ ধন্যবাদ গোবিন্দ প্ৰিয় দৰ্শকসকল যি সময়ত মই এইটো কোনে কেনেকৈ লয় মই নাজানো সমালোচনা বুলিও ল'ব পাৰে বা অন্য বুলিও ল'ব পাৰে যি সময়ত একাংশ যুৱক যুৱতী একাংশ মহিলাই তথাকথ্য কিছুমান ৰীল বনায় কোনো বাৰ্তা প্ৰেৰণ নকৰি পেলাই ছ'চিয়েল মিডিয়াত এৰি দিয়ে সেই সময়ত কিন্তু এইসকল মহিলাই এটা বাৰ্তা অসমীয়া জাতিৰ বাবে ভাৰতবৰ্ষৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে এখেতসকল বয়সৰ লগে লগে নাথাকিব কিন্তু এই বাৰ্তাটো যুগ যুগান্তৰৰ বাবে নৱপ্ৰজন্মৰ বাবে থাকি যাব আচলতে আমি এনে চিন্তা কৰা উচিত এনে কাম কৰা উচিত যি নপুৰুষৰ বাবে এক বাৰ্তা বহন কৰিব পাৰে ঘৰুৱা কামখিনি কৰাৰ পিছতো আজি যি আধ্যাত্মিক পৰিৱেশৰ মাজত নিজক বিলীন কৰি দিছে আৰু নপুৰুষৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে কেনেকুৱা অনুভৱ কেনেকুৱা যিমান ফুটি লাগিছে ক'ব পৰা নাই আমি ইমান এখন বহল সমাজত ইমান ডাঙৰ নামভাগত যে অংশগ্ৰহণ কৰিবলৈ পাম বহুত আনন্দ পাইছোঁ আমাৰ এই শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰৰ পৰা আমি 90গৰাকী মহিলা প্ৰস্তুত হৈছোঁ গাড়ী মটৰ ঠিক কৰিছোঁ আমি ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ তেখেতলোকে কাম ভাগ কৰিছে আমিও যেনে ভালে কুশলে তাত সহযোগ কৰি ঘূৰি আহিব পাৰোঁ ভগৱানৰ ওচৰত আমি কামনা কৰিছোঁ ধন্যবাদ খুব কমকৈ অকণমান দুই এটা বাক্যৰ ভিতৰত অনুভৱ কি ভাল লাগিছে প্ৰথমে আমাৰ আসাম লাইভ 7লৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই মঞ্চত উপস্থিত হোৱাৰ বাবে আমি তিনিখন গাঁৱত লগ লাগি মহিলাসকল ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই আমি এই বিশ্ব ৰেকৰ্ডৰ যি 8,888গৰাকীৰ ভিতৰত আমি যে মানে অংশগ্ৰহণ কৰিব পাৰিছোঁ তাৰ বাবে বোধহয় আনন্দিত সৌভাগ্যৰ কথা কিবা ক'ব নেকি ভাল লাগিছে কি ক'ব দীৰ্ঘ সময় ধৰি সাংস্কৃতিক মঞ্চখনত জড়িত ৰাখিছে নিজকে আৰু এতিয়াও উদ্যোগ গ্ৰহণ কৰিছে আৰু প্ৰবীণতাৰ দৰে এজন ব্যক্তিৰ সান্নিধ্যই নিশ্চয় আপোনালোকৰ এই যাত্ৰাত এটা যথেষ্ট প্ৰেৰণা যোগাইছে কি ক'ব এই মুহূৰ্তত মই বহুত সুখী হৈছোঁ আমি এনেকৈ মানে আধ্যাত্মিক চিন্তা চেতনাৰে যেতিয়া আইসকলক আগুৱাই দিব পাৰিছোঁ বা আইসকলৰ লগত সহযোগ আগবঢ়াই অসম ৰেকৰ্ডত আমি অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ তাতকৈ আৰু আনন্দৰ বিষয় একো নহ'ব নাই আমাৰ কাৰণে আমি গোটেই মহিলাসকলে এনেকৈ আমি আখৰা কৰি থাকোঁ যিহেতু আজি শেষৰ আখৰা আৰু তাত আপোনালোকৰ পৰা এনেকৈ আসাম লাইভ 7ৰ পৰা আহি আমাক যে এনেকৈ আমাৰ মনোভাৱ খিনি বিচাৰিলে বা আমাৰ এনেকৈ শেষৰ আখৰাটো আপোনালোকে দেখাব বিচাৰিলে আমি তাত নথৈ সুখী হৈছোঁ আৰু আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আমি সংবাদ পৰিৱেশন কৰিছোঁ কিন্তু এই মহিলাসকলে যিখিনি কৰিবলৈ গৈছে সেইটো আচলতে ধন্যবাদ দিলেও আধৰুৱা হৈ ৰ'ব কৃতজ্ঞতা জনাইছোঁ যিহেতু নৱপ্ৰজন্মৰ বাবে কিবা এটা দিব বিচাৰিছে কি ক'ব খুৰী আজি সঁচাকৈ এইটো বৰ ভাল পদক্ষেপ বুলিয়ে ভাবিছোঁ আৰু তাৰ লগতে আমি সমূহসকলে গোট খাই ভগৱানৰ আধ্যাত্মিক নাম চৰ্চা কৰিবলৈ পাই সুবিধাকণ পাই এই ক্ষেত্ৰতে নিৰ্মলা বাইদেউক মানে সম্ভাষণাৰো জনাইছোঁ আৰু তাৰ লগতে প্ৰবীণ দাৰলৈও ধন্যবাদ জনাই তোমালৈও প্ৰিয় দৰ্শকসকল এতিয়া এই আই মাতৃসকলে দিহানাম পৰিৱেশন কৰিব আপোনালোকে চাই থওক মন পৰখা আচলতে এই পৰিৱেশটোত যি আহিছে সিহে অনুভৱ কৰিব পাৰে ইয়াৰ যি আধ্যাত্মিক বাতাবৰণ আমি যি কামেই নকৰোঁ কিয় আধ্যাত্মিকতাৰ মাজত যেতিয়া আমি সোমাই পৰোঁ তাৰ সমান আমি সুখানুভূতি কতোৱেই লাভ কৰিব নোৱাৰোঁ আৰু নিশ্চিতভাৱে আপোনালোকেও এই পৰিৱেশটোৰ মাজত এক সুখানুভূতি লাভ কৰিব পাৰিব চাই থাকক আসাম লাইভ 7 হইলা নারায়ণ নরসিংহ রূপ লইলা হিরণ্য কহিব হিয়া বিদারিলা
স্বভাৱ দেখি দৈতৰাজে গুৰুৰ গৃহে পঠাইল বামানয় শাস্ত্ৰ পঢ়াইবা কলাগি সন্দামৰ দেখিল প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰি
ভক্তিৰ অঞ্জলি হে ৰাম ৰাম মোৰ কৈ বোলে শুনা দৈত্যৰ প্ৰধান প্ৰহ্লাদে নলয় বামানয় শাস্ত্ৰ জ্ঞান বিষ্ণুৰ চৰণে নিমৰ্জিল মন চিত্ত বিহিত ব্যৱস্থা ৰাজা কৰা নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে নহলে কুকে ক্ষতি হৰিৰ প্ৰসাদে নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে আদি কৰি অন্য অস্ত্ৰ লাগি প্ৰহ্লাদৰ দেহত নানা হাতী পাতি বিপহিল হইল কল্প অস্থিৰ ভাগে অগ্নি অনুমানে লাগি প্ৰহ্লাদৰ গাত নানা হাতী পাতি বাণী হব কৃষ্ণ এৰা অনন্তৰে প্ৰহ্লাদক সোধে দৈত্যেশ্বৰে কোনে ৰাখি আছে তোক কহিও সত্তৰে এৰা প্ৰহ্লাদে বোলয় বাণী পিতৃৰ মুখ চাই হৰি বিনে সংকটে ৰাখন্তা কোনো নাই কৃষ্ণ কৃষ্ণ এৰা হোৱা চোৱা পিতা তুমি নয়ন জোৰাই স্ফটিকৰ স্তম্ভে আছে জগত
স্তম্ভক ভাঙিলে নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে ৰাম ৰাম যুদ্ধ আৰম্ভিল লীলা কৰি দুষ্ট দৈত কৰিলা সংহাৰ ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা উদ্ধাৰ দুৱাপতি হৰি তপৰণ পৰাপতি হৰি ৰচিতন নাম নাম লয়া কৰা চিত্ত প্ৰবোধন নামে কৰে নামে কৰে দুৱাপতি হৰি তপৰণ পৰাপতি হৰি ৰচিতন নামে কৰে
ভকতৰ প্ৰাণবন্ধু শ্ৰীমন্ত শংকৰ কল্যাণ সাধিলা গুৰু কণীৰ লোকৰ এৰাম তোমাৰ প্ৰসাদ পায়া বৈষ্ণৱ সকল এ নামলয়া কৰিলে ক জীৱন শ্ৰীমন্ত শংকৰ কৰুণা সাগৰ তুমি ভকতৰে প্ৰাণ তোমাৰ চৰণে পখিলো শৰণে জানি গুৰু নাই ৰাম ৰাম শ্ৰীমন্ত শংকৰ